নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। মই মায়াই আপোনালোক সকলোকে আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে থাকক। মাঘ বিহু আহি ওচৰ পালেহি আৰু মাথো 4টা দিন বাকী আছে। এই 4টা দিনতে আমি বিহুৰ পিঠা পিনা সকলোখিনি যোগাৰ কৰিব লাগিব। আলহী অতিথিয়ে ঘৰ নদন বদন ভৰপূৰ হৈ পৰিব আৰু তাৰ বাবেই আমি সকলোৱে বিহুৰ পিঠা খাবৰ বাবে এতিয়া মই আমাৰ ঘৰত চাউল তিয়াবলৈ লৈছোঁ। এয়া 1 কেজি চাউল। এইবাৰ মই ভাবিছোঁ আমাৰ বিহুৰ পিঠা খুন্দোতে ঢেঁকী ব্যৱহাৰ নকৰি মই মিক্সিতে পিচিম। সেইবাবে মিক্সিত পিচিবৰ বাবে এয়া চকোৱা চাউলৰ 1 কেজি চাউল জুখি লৈ ধুনীয়াকৈ জাৰি ফুকি লৈ জুখি লৈ এতিয়া মই এটা ৰাতি সম্পূৰ্ণ ৰাতিটো তিয়াই থৈ দিম। ঠিক মই 12-16 ঘণ্টামানেই তিয়াম এই চাউলখিনি, যিহেতু ঠাণ্ডা দিনত চাউলখিনি কোমলোতে অলপ দেৰি লাগে আৰু চাউলখিনি অলপমান পানী খাব লাগিব। সেইবাবে মই এটা ৰাতি সম্পূৰ্ণ তিয়াই থৈ দিম। পিছদিনা পুৱা মই এই চাউলখিনি আকৌ এবাৰ ধুনীয়াকৈ লৰাই ফুৰাই দিম। তাৰ পাছতে প্ৰায় 12 ঘণ্টা সময় তিয়াই ৰখাৰ পাছত এইখিনি ভালদৰে ধুই পখালি চাউল ধোৱা খৰাহি এটালৈ টুকি পেলাম। এইখিনিতে মই আপোনালোকক মোৰ চেনেলৰ আজি এই ভিডিঅ'টো চাবলৈ অহা সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এটা লাইক কৰিব বুলি আশা কৰিছোঁ। আৰু যিসকল আজি নতুনকৈ আহিছে তেখেতসকলক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু মোৰ চেনেলটো চাই আজি এই ভিডিঅ'টো চাই এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোক সকলোৱে সোনকালে পাবৰ বাবে বেল বটন টিপি অল কৰি ল'ব। তাৰ পাছতে মই চাউল ধোৱা খৰাহিটোৰ পৰা চাউলখিনি টুকি লৈ এইদৰে এখন বগা কাপোৰত মেলি দিম ধুনীয়াকৈ। অলপমান পানীটো টুকিব লাগিব। মিক্সিত পিচিবৰ বাবে পানীটো অলপমান টোক খাব লাগিব। পানীটো অলপ অলপ নাইকিয়া কৰি শুকুৱাই লৈ লাহে লাহে এইখিনি পিচিব লাগিব। প্ৰায় আধা ঘণ্টামান সময় মই এনেদৰে পাতলাকৈ টেবুলৰ ওপৰতে মেলি থৈ দিম। তাৰ পাছত মাজতে কিবা কিবি কামো কৰিব পাৰিম। যিহেতু অকলে থকা মানুহবিলাকৰ কাৰণে এনেদৰে মিক্সিত পিছা তিলপিঠাটো বহুত সহজে বনাব পৰা প্ৰচেছ এইটো। আৰু আমি ঢেঁকীটো বনাওঁ, কিন্তু ঢেঁকীত বনোৱাৰ লগতে আজি মই এইবাৰ বিহুত মিক্সিত পিচিম বুলিয়ে এইখিনি যোগাৰ কৰিছোঁ। পাতলাকৈ মেলি দিয়াৰ বাবে প্ৰায় আধা ঘণ্টামানৰ ভিতৰতে মোৰ চাউলখিনি ধুনীয়াকৈ ফৰফৰীয়া হৈ গ'ল। আৰু এতিয়া মই ধুনীয়াকৈ মিক্সিত অলপ অলপকৈ লৈ মিক্সি বাতিটোত পিচিব পৰা সুবিধা কৰি ল'ম। আৰু ঠাইখন ধুনীয়াকৈ লৈ লৈছোঁ, মিক্সিটো তলতে বহুৱাই লৈছোঁ। এতিয়া এনেদৰে পিচি পেলাই মই আপোনালোকক দেখুৱাইছোঁ আৰু পিঠাও কেনেকৈ বনাম সকলোখিনি চাই যাব শেষলৈকে। আৰু এইদৰে মিক্সিত পিছাটো খুবেই সহজ। বহুতে অকণমান অসুবিধাও পাব পাৰে, কিন্তু আচলতে ভয় খাই থাকিব নালাগে। এনেদৰে মোৰ প্ৰচেছত যদি পিঠাগুড়িকেইটা মিক্সিত পিচিবলৈ হয়, খুব সহজতে বনাব পাৰিব পিঠাকেইটা। আৰু চাওক, অকণমান টিপি টিপি দিলে এনেদৰে যেতিয়া লাডুটো হৈ যায় তেতিয়াই জানিব যে পিঠাটো হ'ব। আৰু এতিয়া ইয়াৰ পাছতো মই কিছুমান কাম কৰিম। সেইখিনি কিদৰে কৰিম সেইখিনি সকলোখিনি চাই গ'লে গম পাই যাব। আৰু মাঘ বিহুৰ পিঠা আপুনি যদি অকলশৰীয়াকৈ আছে তেতিয়াহ'লে এনেদৰে বনাব পাৰিব। 2-3জনী মানুহ গোট নাখালেও হ'ব, নিজৰ মতেই নিজেখিনি সকলোখিনি কৰিব পাৰিব। এয়া গোটেইখিনি পিঠাগুড়ি পিচি ল'লোঁ। লোৱাৰ পাছত এতিয়া মই পিঠাগুড়িখিনিত অলপ অলপকৈ পানী ছটিয়াই দিম। পানীখিনি বহুত বেছিও ছটিয়াব নালাগে, মাত্ৰ অকণ অকণকৈ লৈ ছটিয়াই পেলাই যাতে অকণমান লদাটোত পতা নিচিনাকৈ হয়, সেই পতাটোৰ হিচাপতে ৰাখি লৈ এতিয়া আকৌ সেমেকি যাব লাগে আৰু পিঠাগুড়িটো। তেতিয়া আকৌ এবাৰ ধুনীয়াকৈ চালি দি এইখিনি এনেদৰে চালি দিব লাগিব। গোটেইখিনি একেলগতে চালি লৈ আকৌ সেই গামলাটোলৈকে মই বাকি পেলাম।
বাকি পেলাই পিঠাগুড়ি আমি যেনেকৈ ঢেঁকীত বনাই তিলপিঠাটোৰ পিঠাগুড়িটো যেনেকৈ থাপ থাপকৈ অকণমান থেপি থেপিকৈ হেঁচি দিওঁ সেইদৰে হেঁচি দি ফ্ৰিজত ভৰাই ৰাখিম। ফ্ৰিজত নথ'লেও অলপমান গামলা এটাত ঠাণ্ডা পানী দি তাতে আধা ঘণ্টা এঘণ্টামান তিয়াই ৰাখিম মানে চৰিয়াটো। যিহেতু ঠাণ্ডাৰ দিন ফ্ৰিজত নাৰাখিলেও হ'ব, কিন্তু মই কৈছোঁহে মই মোৰ কামৰ সুবিধাৰ বাবেহে ফ্ৰিজত ৰাখি থ'ম। কামখিনি কৰি আজৰি হৈ পিঠা বনাম। তাৰপাছতে আমাক লাগিব তিলখিনিও ৰ'দাই লৈ ধুনীয়াকৈ ভাজি গুড়ি কৰি ল'লোঁ আৰু লগতে এয়া গুড় মিহি কৰি কাটি ল'লোঁ। এইখিনিও যোগাৰ কৰি লৈছোঁ। এতিয়া পিঠা বনাবলৈ ৰেডি। আনফালে এটা কথাও সাৱধান হ'ব লাগে, টাৱাখন তিলপিঠা বনাবৰ বাবে টাৱাখন খুব ফচফচীয়া হ'ব লাগিব। মানে টাৱাখনত যাতে তেল বিৰিঙি নাথাকে। তেল বনোৱা পিঠা যদি টাৱাত বনোৱা থাকে বা ৰুটি বনোৱা টাৱা যদি হয়, সেইখন টাৱাত কিন্তু পিঠা বনাবলৈ জটিল হয়, পিঠাটো নৰয়। গতিকে তিলপিঠা বনাবলৈ সদায় আছুতীয়া টাৱা হ'ব লাগে আৰু জুইকুৰাও ধুনীয়া হ'ব লাগে। তাৰপাছত এতিয়া মই জুইতেই বনাম। আপোনালোকে যদি গেছত বনাই গেছতো বনাব পাৰে। গেছত বনাবলৈ আৰু সুবিধা। মই খালি আমাৰ চৌকা আছে বাবে জুইতেই সদায় টাৱা পাতি লওঁ। এয়া আমাৰ সদায় বনোৱা টাৱাখনত পিঠাখিনি বহুত ধুনীয়া হয়। এতিয়া মই বনাই দেখুৱাইছোঁ আপোনালোকক দুখনমান মিক্সিত বনোৱা পিঠাগুড়ি পিঠা, তিলপিঠা। আপোনালোকে বাৰু মন কৰিছেনে, মই কিন্তু আপোনালোকক পিঠাখন কেনেকৈ বনাইছোঁ সেইটো দেখুৱাবৰ বাবেই মোৰ এটা হাতত কেমেৰা লৈ আনটো হাতেৰে মই এখন হাতেৰেই পিঠাটো ৰোল কৰিছোঁ। গতিকে অকণমান তেৰা বেকা হৈছে আৰু এতিয়া মোৰ কেমেৰাটো হাতত লৈছে আমাৰ ৰিমলিয়ে, সেইবাবে সম্পূৰ্ণকৈ আপোনালোকক পিঠাখন কেনেকৈ বনাব পাৰি দেখুৱাই দিছোঁ। আৰু মোৰ পিঠাখিনি কমপ্লিট ধুনীয়া হৈছে, এটা পিঠাও নাই ভগা। ইমান বনাই ভাল লাগিলে। সেইকাৰণে এইবাৰ ভাবিছোঁ গোটেই পিঠাকেইটা মই মিক্সিতে বনাম, মিক্সিতে পিচিম। কমাই কমাই পিচিব পাৰি, ঘৰৰ বাকীখিনি কামো কৰিব পাৰি। সকলোখিনি কাম কৰাৰ মাজতেই মই আপোনালোকক ভিডিঅ'ও দিব লাগে। গতিকে এই কামখিনিৰ মাজতেই মই আপোনালোকক মোৰ তিলপিঠা আৰু লগতে বাকীবিলাক পিঠা মাঘ বিহুৰ সকলোখিনি আয়োজন কৰি এফালৰ পৰা দেখাই গৈ থাকিম। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। মোৰ তিলপিঠা আজিৰ বাবে বনাই হৈ গ'ল। পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ৰে। ভোগালীৰ বাবে মই মোৰ সম্পূৰ্ণ তিলপিঠা বনাই লওঁ। তাৰপাছত আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ৰে আকৌ লগ পাম। আৰু ভোগালীৰ মেজিৰে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ বন্ধুসকল।